পৰা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ ড্ৰেছ এযোৰ যিহেতু ট্ৰেণ্ডিঙত চলি আছিলে এতিয়া দিছিলোঁ মানে ছযোৰ দিছিলোঁ কেঞ্চেল হৈ গ'ল আৰু এতিয়া এইযোৰ আকৌ দিছিলোঁ আহিলে খুলিলোঁ এতিয়া ড্ৰেছযোৰ চাওকচোন ট্ৰেণ্ডিঙত চলি আছিলে যিহেতু বহুত ধুনীয়া আহিছে এইযোৰ চাওকচোন হোৱাইটত কি ধুনীয়া আহিছে এইফালে দেখিছেনে এম্ব্ৰইডাৰী চাওলা হা এইফালে চাওকচোন কেনেকুৱা লাগিছে জনাব দেই আৰু এইফালে এখন ওড়না একদম ছেম টু ছেম আহিছে বহুত ধুনীয়া আহিছে ড্ৰেছযোৰ আৰু এইফালে পেণ্টটো এইটো বহুত ভাৰী আহিছে এইটো পেণ্ট কেনেকুৱা লাগিছে জনাব দেই এইযোৰ 1751 টকা লৈছে আৰু এইফালে আৰু এটা দিছিলোঁ পাৰ্চেল এইটো যিহেতু বেটীৰ কাৰণে দিছিলোঁ এইটো দেখিছেনে ছুপাৰ মিল্ক এইটো গ্ৰ'টো হয় আৰু হাইটটো বাঢ়ে আৰু এইটো লৈছে 861 টকা লৈছে 861 এইটা বস্তু অৰ্ডাৰ দিলোঁ কেনেকুৱা লাগিছে জনাব দেই সকলোৱে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব অকণমান পিঠি দেখুৱাই দিছোঁ দেখিছেনে কেনেকুৱা লাগিছে জনাব আৰু যিহেতু ক'ৰবাত গ'লে ধুনীয়াকৈ আকৌ পিন্ধি ওলাম ভিডিঅ' কৰিম কেনেকুৱা লাগিছে জনাব দেই এইযোৰ দাম যিহেতু ইনষ্টাগ্ৰামত 3000 আছিলে তো এতিয়া অলপ ডিছকাউণ্ট হ'ল দাম কমিলে মোৰ মানুহজনে কৈছে বহুত ধুনীয়া লাগিছে জান তোমাক পিন্ধোতে দেই হয় নে জান কেনেকুৱা লাগিছে মোক জানে মোৰতো ল'বলৈ মন নাই জানে কৈছে লৈ লোৱা এনেকৈ কৈছে সেইকাৰণে লৈ ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই